আমি মানে অকণমান ৰখি আছোঁ এজনী ছোৱালী লগ কৰিবলৈ না তো কিবা কিবি লৈ আহিছোঁ খাবলৈ খাওঁ আৰু এতিয়া গাইজ তো আজি হ'ল নেক্সট ডে আকৌ আগৰ নিচিনাই আজি থাৰ্ড দিন আকৌ ওলাই গ'লোঁ অকণমান ঘূৰি আহোঁগৈ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে আৰু লগতে মোৰো ভাল আৰু আজি বিশেষকৈ সকলোলৈকে মোৰ ফালৰ পৰা ঈদৰ বহুত শুভেচ্ছা থাকিলে আৰু ঈদ মুবাৰক সকলোলৈকে আৰু এতিয়া মই বনাই আছোঁ পিঠা মানে ঈদৰ দিনাখনতো পিঠা নবনালে নহ'ব ন পিঠাটোতো মেইন হয় তো এতিয়া গাইজ এয়া মই পিঠা বনাই আছোঁ আৰু তো গাইজ কি কৰিব সেয়া ছোৱালী মানুহৰ জীৱন তো কামটো কৰিবই লাগিব আৰু কিন্তু এটা কথা আছে সবৰ কা ফল মিঠা হোতা হে তো এটা কথা আছে হয়নে নহয় মানুহেতো কয় কিন্তু মানে কোনটো কৈছোঁ তো ল'ৰা মানুহেতো আজি এবাৰতো কুৰবানী ঈদ ল'ৰা মানুহে এতিয়া কামত লাগি যাব পূৰা আৰু আমি কিন্তু পূৰা ষ্টাইল দি ৰিলছ আৰু ফটোত লাগি যাম তো যি কি নহওক অকণমান কাম কৰোঁ বাৰু এতিয়া তো অলপমান পাছত ধুনীয়াকৈ ওলাই মেলি আপোনালোকক দেখাম বাৰু মই আৰু এতিয়াহে পিঠাকে বনাই আছোঁ আৰু পিঠাৰ বাহিৰে মানে কি আৰু ৰাতিপুৱাৰ পৰা কাম কৰি 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 সেয়াই আৰু জীৱনটো মানে ৰাতিপুৱাৰ পৰা ছোৱালী মানুহে কামেই কৰি থাকিব লাগে আৰু পিছত গৈ লৈ পেলাই অলপমান শান্তি পায় আৰু হে গাইজ তো এতিয়া মোৰ ওলাই মেলি হ'ল আৰু এতিয়া বহি আছোঁ আৰু অকণমান তো ভাবি আছোঁ অকণমান ঘূৰিবলৈ যাওঁ তেনেকুৱা কোনো নাই আৰু অলপমান চাই লওঁ যদি পাৰোঁ আপোনালোকক দেখাম যে ঘূৰিবলৈ যোৱা আৰু এতিয়া মা এটা কাম কৰি আছে কি কাম এইবিলাক মছলা খুন্দা কাম যিটো কাম মানে ঈদৰ আগদিনা কৰে মা এতিয়া কৰি আছে এইবিলাক পিঁয়াজ নহৰু এতিয়া কাটি আছে আৰু এয়া মা পূৰা ঘামি গৈছে আৰু কাম কৰি কৰি এইবিলাক আগতে কৰি থৈ দিব লাগে এয়া বাহিৰৰ পৰিৱেশ আৰু আজিকালি কি আৰু মানে ঈদ বুলিবলৈ একোৱেই নাই ঈদ বুলি ক'লে মানে ভাল নালাগে আজিকালি কাৰণ আজিকালি মানে আগৰ পুৰণা এক্সাইটমেণ্টটো নাই ঈদৰ আৰু আজিকালি মানে পূৰা নিজা নিজা দেখিছে নহয় এটা মানুহো ৰাস্তাত নাই এটা হৈয়ে নাই আৰু আগতে কিমান যে মানুহ বাপৰে দেখিব আৰু মানুহ মানে গন্তি কৰিবই নোৱাৰিব এনেকুৱাই মানুহ সেয়াই আৰু দিন যিমান বাঢ়িব সিমান তেনেকৈ চেঞ্জ হ'ব দিনবোৰ তো আজিকালি মানে ভাল নালাগা হৈছে আৰু ঈদ বুলি আৰু মানে এতিয়াই ভাল নালাগে বিয়া হোৱাৰ পাছতে কি ভাল লাগিব হৈছে আৰু এতিয়া বোলে কাপোৰ বয়সতে যদি ঈদ এনেকুৱা আৰু পিছলৈ যেতিয়া হৈছে আৰু কেনেকুৱা হ'ব গাইজ এক মাতোতে মোৰ দিন গৈছে এতিয়া আহিছে তাই সেই গাইজ এতিয়া অকণমান ওলাই আহিছোঁ সেয়া জিনু সেইফালে আজি মানে ব্লু দুইজনী আজি মানে আকাশৰ নিচিনা নীলা নিচিনা হৈ আছে আৰু সেয়া অকণমান ঘূৰিবলৈ আহিছোঁ আমাৰ গাঁওখনতে আপোনালোকক দেখাম ক'ত যাওঁ আৰু গাইজ আমি মানে অকণমান ৰখি আছোঁ এজনী ছোৱালী লগ কৰিবলৈ মানে প্ৰত্যেকবাৰে তাইৰ লগত অকণমান ঘূৰা হৈ যায় তাইৰ কাৰণে অকণ ৰখি আছোঁ তাই মানে অলপ ওলাই আছে কিন্তু আমাৰ মানে দেহা গৈছে তাইৰ কাৰণে ৰখি ৰখি বহুত ভাগৰ লাগিছে গাইজ ইমান ৰ'দ দিয়া নাই কিন্তু মানে এটা এয়া গৰম মানে কিবা এটা তাপ লাগি আছে তাত ক'ত বহো এই চাহখিনিলৈকে এইখিনিতে ৰখোঁ আৰু তাইবিলাক একচুৱেলি ময়ে মাতিছোঁ মানে তাই আহিব নহয় ময়ে মাতিছোঁ তাই ওলাই আছে যে সেইকাৰণে ৰখি আছোঁ আৰু অকণমান সেই গাইজ আমি পাই গ'লোঁ ফাইনেলি লগ তাইক আৰু এইফালে এজনী আৰু এই চুইজাৰযোৰ মই ডেক'ৰেশ্যন কৰি দিয়া চুইজাৰ ফ্ৰণ্ট ছাইডটো দেখাই দিয়া গাইজ এইযোৰ আপোনালোকক মই দেখুওৱা নাছিলোঁ মানে এতিয়া দেখাই দিলোঁ আৰু পিন্ধি আহিছে তাকে ফটো উঠোঁ ভাল জেগা এটাও পোৱা নাই ফটো উঠিবলৈ গাইজ এতিয়া ঘূৰি পকি আহিছোঁ এয়া তাকে বোলো ভাত পাৰি খাওঁ দুইজনীয়ে মাহঁতে মানে অলপ কামত লাগি আছে আৰু আজি এইটোতো ডাঙৰ ঈদ ন মানে এইটো ঈদততো কাম বেছি সকলোৱে জানেই এয়া থাকি সেয়া কাঢ়ি লৈছোঁ ভাতটো খাওঁ জিনুৱে ময়ে মাহঁতে খাব আৰু পাছত এয়া চাই থাকিব আৰু ভ্লগটো গাইজ এয়া ভাত বাঢ়ি লৈছোঁ আমাৰ ইয়াত চিকেনটো দুইজনীও বাঢ়ি লৈছোঁ গাইজ এয়া স্কুটি উলিয়াই আছোঁ যাবলৈ আৰু তো গাইজ এয়া ওলাই মেলি মোৰো হৈ গ'ল কেনেকুৱা লাগিছে ক'ব আৰু এতিয়া মানে এটা বিশেষ কাম কৰিছে কামটো হ'ল মানে আমি মানে অলপমান মানুহৰ ঘৰত মানে কি
কিবা এটা বস্তু দিবলৈ যাব লাগিব যিটো কাম মানে মতা মানুহে কৰে মাইকী মানুহে নকৰে সেইটো কামেই কৰিব লাগিব আৰু গাইজ এইফালে মোৰ লুকটো সেয়াই আৰু গাঁওখন দেখাম আপোনালোকক গাইজ এতিয়া আহি গ'লোঁ পূৰা এইটো লোকেশ্যন যিটো আৰু সেইটোৱে আৰু বোলে যিটো মানে আগৰ জেগাত আহোঁ সেইটোৱে আৰু গাইজ এয়া মানে এতিয়া হেৰি ধান চান কাটি পেলালে আৰু এয়া গোমধানৰ খেতি আছিলে চাগে এই গোমধানৰ খেতি চেতিবিলাক মাৰি দিলে আৰু ৱাও চব প্ৰিটি লাগিছে ন আকাশখন দেখিবলৈ বহুত ভাল লাগিছে জেগাখিনি ঠাণ্ডা পৰিৱেশ আৰু মানে গৰমত আহিবলৈ বহুত ভাল বতাহ চতাহ দি আছে পূৰা মানে জেগাখিনিও ঠাণ্ডা তো কিবা কিবি লৈ আহিছোঁ খাবলৈ খাওঁ আৰু এতিয়া ঘৰত যিমানেই মানে নাখাওঁ কিয় কিবা এটা খাব লাগিবই মানে এইবিলাক পানীখি আকৌ এইবিলাক আইচক্ৰীম কোকোকোলা চিপছ আছে গাইজ এইটো মোৰ আইচক্ৰীমটো আৰু লিপষ্টিক লাগি গৈছে খোৱাৰ গাইজ আমাৰ এয়া নতুন তামোল দিছে আইতাক দিয়া ভালকৈ ইট খাই মানে পুৰা ভাগৰ লাগি গৈছে আৰু বস্তু এখি মানে খাই পেলাই লিপষ্টিক গুচি গ'ল মই ব্লগ বনাই আছোঁ হা এইফালে চোৱাহি আমাৰ শানু আমাৰ দাদাৰ ল'ৰা সেই গাইজ তো আজি হ'ল নেক্সট ডে আকৌ আগৰ নিচিনাই নেক্সট ডে ওলাইছোঁ ঈদলৈ তো মইতো কৈছোঁ মানে ঈদ মোৰ এদিন নহয় 3 দিন 4 দিন হয় তো এতিয়া যাওঁ আৰু অকণমান ঘূৰিব আৰু আপোনালোকক দেখাম ক'ত ঘূৰিবলৈ যাওঁ আৰু মই এইযোৰ যিযোৰ কাপোৰ মই চিলাইছোঁ সেইযোৰ মই নিজেই বনাই চিলাইছোঁ আৰু আপোনালোকক ফুল লুকটো দেখাম বাৰু মই আৰু এতিয়া গৈ লওঁ বহুত বেছিয়ে গৰম দিছে গাইজ তো গৈ লওঁ তাৰপিছত দেখাই আছোঁ গাইজ পূৰা এতিয়া আহি আছোঁ অলপমান ঘূৰিবলৈ মানে বজাৰৰ ফালে কি হ'ল আহিব লগা হ'ল কাৰণ মানে তেলটো শেষ হ'ল এতিয়া তেলটো ভৰাবলৈ যাওঁ এতিয়া আৰু ড্ৰাইভাৰ হ'ল জিনু আৰু তাইক দেখাম বাৰু মই এতিয়া তেলটো ভৰাই লওঁ তাৰপাছত তাইক দিব হৈ যাম গাইজ তেলটো ভৰাই ল'লোঁ আৰু এতিয়া যাওঁ ফটোটো ল'ম আৰু সেই গাইজ তো আজি 3rd দিন আকৌ ওলাই গ'লোঁ অকণমান ঘূৰি আহোঁগৈ আজি যাম চেল্ফি ৰোড চাগে আপোনালোকক দেখাম ক'ত যাওঁ তো জিনুৰ লগত এতিয়া যাওঁ অকণমান তাইক মানে লৈ আহিব লাগে অলপমান সিহঁতৰ ঘৰ অকণমান দূৰ আছে ন আমাৰ ঘৰতকৈ তো আনি লওঁ তাৰপিছত দেখাইছোঁ চাব লাগিব সেই গাইজ পূৰা ঘূৰি মেলি আহি গ'লোঁ আৰু জিনুক আমাৰ ঘৰতে আজি ৰাখি দিলোঁ আৰু এতিয়া খাই আছোঁ ঠাণ্ডা দুইজনীয়ে উলিয়াই দিছে চিপছৰ লগত ঠাণ্ডা খাবলৈ আৰু এইফালে জিনু পূৰা মোবাইল চাইছে আৰু বহুত ঘূৰিলোঁ আপোনালোকক মানে নেদেখালোঁ আৰু সন্ধিয়া গ'ল যে তো আজিলৈ ইমানটোৱেই ভ্লগ আছিলে আজি ইমানখিনিতে এণ্ড কৰিছোঁ আৰু সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু ঈদৰ ভিডিঅ' আজি আৰু সমাপ্ত তো আকৌ নেক্সট এটা ভ্লগত লগ পাই আছোঁ